স্বাগতম জানাইছো ইউটিউব চেনেল ইউটিউব সলিউশনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। মই আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহিছোঁ আৰু আজি ভিডিঅ'টি হৈছে ইউটিউব। চাওক, মোৰ দৰে আপোনালোকৰ যদি ইউটিউব চেনেল এটা আছে তেতিয়াহ'লে আপোনালোকৰ YT ষ্টুডিঅ'ত এটা নটিফিকেশ্যন দেখা পাব, ঠিক এনেদৰে যেনেকৈ মোৰ তাত আহিছে। তাৰপিছত আপোনালোকে এই নটিফিকেশ্যনটো কি কৰিব লাগিব, কেনেকৈ ফিল আপ কৰিব লাগিব, তাৰ বিষয়ে মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। ফাৰ্ষ্ট টাইম আমি YT ষ্টুডিঅ'ত যাব লাগিব। আপোনালোকে নিজৰ YT ষ্টুডিঅ'ত যাব ফাৰ্ষ্ট টাইম। চাওক, আমি YT ষ্টুডিঅ'টো অ'পেন কৰাৰ পাছতে হোম পেজতে এটা নটিফিকেশ্যন ওলাই পৰিব বা সকলোৰে YT ষ্টুডিঅ'তে দেখা পোৱা এই নটিফিকেশ্যনটো, ঠিক আছে। এইটো লিখা আছে হেল্প আক্স প্ৰমোট ফেয়াৰনেছ এণ্ড ইনচিয়ৰ ডেট ইউটিউব ৱৰ্কছ ফৰ এভৰি ওৱান বাই ভলেণ্টিয়াৰলি টেলিং আক্স এবাউট ইউৰ চেল্ফ। আমাৰ বিষয়ে ক'বলৈ দিছে, আমাৰ সকলোৰে কাৰণে তেওঁলোকে ভালকৈ কামবোৰ কৰি যাব পাৰে, ঠিক আছে। উই উইল কিপ ৰেছপন্সেছ কনফিডেণ্টিয়েল। আমাৰ যিটো সঁহাৰি বা যিটো আমাৰ ফিডবেক তেওঁলোকে সেইটো গোপনে ৰাখিব বুলি কৈছে, ঠিক আছে। চাওক, ইয়াতে দুটা অপশ্যন আছে, এটা হ'ল ডিছমিছ আৰু এটা হ'ল গ' টু ক্ৰিয়েটৰ ডেম'গ্ৰাফিক্স, ঠিক আছে। আপোনালোকে ডিছমিছ নকৰিব, এইটো গ' টু ক্ৰিয়েটৰ ডেম'গ্ৰাফিক্সত ক্লিক কৰিব। অ'কে, চাওক মই ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে আকৌ নতুন পেজ এখন খোল খালে। চাওক, হেল্প মেক ইউটিউব মোৰ ইনক্লাছিভ, ঠিক আছে। এইখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব। হেল্প আক্স বেটাৰ আণ্ডাৰষ্টেণ্ড দ্য ডেম'গ্ৰাফিক এণ্ড আইডেণ্টিটি ইনফৰমেশ্যন অফ ক্ৰিয়েটৰ এণ্ড আৰ্টিষ্ট কমিউনিটিজ অন ইউটিউব, ঠিক আছে। আপোনালোকে এইখিনি ভালদৰে টাৰ্মছ এণ্ড কণ্ডিশ্যন বা যিবোৰ আছে এইবোৰ ভালকৈ পঢ়ি ল'ব। লিখা আছে তলত, ইউ কেন আপডেট ইউৰ ৰেছপন্সেছ ৱান্স এভৰি 45 days। এই ফিডবেকটো প্ৰত্যেক 45 দিনৰ মূৰে মূৰে দিব পাৰিব, ঠিক আছে। তাৰপিছত তলত আছে টেক ছাৰ্ভে, ইয়াতে আমি ক্লিক কৰিব লাগিব। অ'কে, টেক ছাৰ্ভেত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আকৌ নতুন এটা পেজ খোল খালে। চাওক, ইয়াতে লিখা আছে উই নিড ইউৰ হেল্প টু মেক ইউটিউব মোৰ ইনক্লাছিভ, টেক দিছ 7 কুৱেশ্যন ছাৰ্ভে, ইট উইল অনলি টেক 5 minutes। ইউটিউবে আমাৰ 7টামান কুৱেশ্যন সুধিব, 5 মিনিট টাইম আমাৰ পৰা বিচাৰিছে, যাতে আমাৰ বাবে আৰু নতুন ফিচাৰ্ছ কিবা কিবি দিব পাৰিব, ঠিক আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰিলোঁ, চাব আপোনালোকে এইখিনি ভালদৰে পঢ়ি ল'ব। ইয়াতে লিখা আছে আই এগ্ৰি এক্সিট দ্য ছাৰ্ভে। আমি আই এগ্ৰিত ক্লিক কৰিব লাগিব। চাওক, ইয়াতে লিখা আছে হাউ মেনি মেইন লিডছ এজ ডিফাইন এবভ ডাজ ইউৰ চেনেল হেভ। আপোনাৰ চেনেলটো কিমানজনে চলায় সেইটো সুধিছে। যদি আপোনালোকে এজনে চলায় তেতিয়াহ'লে মাই চেনেল হেজ 1 মেইন লিড কৰিব, ঠিক আছে। আৰু 2-3জনে যদি চেনেল চলায় তেতিয়াহ'লে আপোনালোক 2 নম্বৰটো, 4টাতকৈ বেছি মানুহে যদি আপোনাৰ চেনেলটো চলাই আছে তেতিয়াহ'লে 3 নম্বৰটো, ঠিক আছে। মোৰ চেনেলটো মই অকলে চলাওঁ, চ' মই মাই চেনেল হেজ 1 মেইন লিডত ক্লিক কৰিলোঁ, ঠিক আছে। কণ্টিনিউ ক্লিক কৰি দিব। কণ্টিনিউ ক্লিক কৰিলোঁ। চাওক, ইয়াতে লিখা আছে হুইচ অফ দ্য ফলোয়িং ইজ ইউৰ দ্য মেইন লিডছ নেটিভ লেংগুৱেজেছ চিলেক্ট অল ডেট এপ্লাই। আপুনি কোনটো লেংগুৱেজত ভিডিঅ' বনায় তাকে সুধিছে, ঠিক আছে। ছাপ'জ আপুনি যদি হিন্দীত বনায় তেতিয়াহ'লে হিন্দীত ক্লিক কৰিব, ইংলিছত বনালে ইংলিছত। আমি যিহেতু এছামিছ, চ' এছামিছত বনাওঁ। ইয়াতে যিহেতু মই এছামিছত বনাওঁ, চ' এছামিছত মই ক্লিক কৰিম। এতিয়া এছামিছত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব। চাওক, ইয়াতে সুধিছে ডু ইউ দ্য মেইন লিড থিংক অফ ইউৰ চেল্ফ এজ এ মেম্বাৰ অফ দ্য LGBTQ+ কমিউনিটি, ঠিক আছে। আপোনালোকে ভালদৰে পঢ়িব, যাৰ যিটো হয় সেইটো চিলেক্ট কৰিব। এইটো যিহেতু মোৰ ন' হ'ব, ঠিক আছে, সেইবাবে মই ন' চিলেক্ট কৰিলোঁ। তাৰপিছত নেক্সট আহিছে হুইচ অফ দ্য ফলোয়িং ডু ইউ দ্য মেইন লিড থিংক অফ ইউৰ চেল্ফ এজ চিলেক্ট অল ডেট এপ্লাই। আপুনি মেন অমেন সেইটো চিলেক্ট কৰিব, যাৰ যি হয়, ঠিক আছে। মোৰ মেন হ'ব, চ' মই মেন চিলেক্ট কৰিলোঁ। তাৰপাছত নেক্সট আহিছে আৰ ইউ দ্য মেইন লিড ট্ৰেন্সজেণ্ডাৰ। এইটো ন' হ'ব, যাৰ যিটো হয় চিলেক্ট কৰিব, ঠিক আছে। ইয়াতে মই ন' চিলেক্ট কৰিলোঁ। আৰু যদি নট চিয়'ৰ অফ ডু নট নাও, আপোনালোকে যদি নাজানে তেতিয়াহ'লে এইটো চিলেক্ট কৰিব পাৰে, নট চিয়'ৰ অৰ ডু নট ন', ঠিক আছে। প্ৰিফাৰ নট টু এনচাৰ, যদি আৰু এনচাৰটো দিব বিচৰা নাই তেতিয়াহ'লে এইটো চিলেক্ট কৰিব পাৰে। নেক্সট আহিছে হুইচ অফ দ্য ফলোয়িং বেষ্ট ডেছক্ৰাইবছ দিছ চেনেল চিলেক্ট অল ডেট এপ্লাই। এইটো 1 নম্বৰটোৱে হ'ব, আপোনালোকে এইটো চিলেক্ট কৰিব, ঠিক আছে। দিছ চেনেল ইজ লেড বাই ওৱান অৰ মেনি ইণ্ডিভিজুৱেল ক্ৰিয়েটৰ্ছ।
এইটো 1 নম্বৰটো হ'ব সো ইয়াতে 1 নম্বৰটো সিলেক্ট কৰিব নেক্সট একদম লাষ্টৰ কোৱেশ্চনটো আহিছে তো সব do you want to invited to specialized programs and celebrations based on your answers এটো হ'ব ঠিক আছে আপোনালোকে এটো ক্লিক কৰিব তাৰ পিছত সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰি দিলো আৰু ইয়াতে লিখা আছে you can take the survey again after October 12 এই সার্ভেটো মই আকৌ অক্টোবৰ 12 তাৰিখৰ পাছত you can take the survey again আকৌ পুনৰ মই সাৰ্ভেটো কৰিব পাৰিম অক্টোবৰ 12 তাৰিখৰ পাছত you can update your responses once every 45 days প্ৰত্যেক 45 দিনৰ মূৰে মূৰে এই সাৰ্ভেটো আমি কৰিবলৈ পাৰিম আপোনালোকে যদি এই ডাটাখিনি ডিলিট কৰিব বিচাৰিছে তেতিয়া ডিলিট ডাটা কৰিব পাৰে ঠিক আছে এনেকৈ আপোনালোকে অতি কম সময়তে আৰু সহজতে মোবাইলৰ দ্বাৰাই এই প্ৰবলেমটো বা এই নোটিফিকেশনটো সলভ কৰিব পাৰিব সো আজি ভিডিওটি মানে আছিল পৰৱৰ্তী ভিডিওত আকৌ লগ পাম যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিয়ক